আপোনালোক সকলোৱে ভালে আছে আজি আকৌ আছো অনৈতিক ব্লগ লৈ আপোনালোকৰ মাজত আজি পবিত্ৰ কৰম পূজাৰ উপলক্ষে মই অসমৰ সকলো চাহ জনজাতি জনগোষ্ঠীলৈ মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো লগতে আজি আমাৰ ওচৰৰে আমাৰ মেঘাই জাৰ্নি 2 নং মেঘাই জাৰ্নি ভৰবস্তি গাঁওখনত কৰম পূজা হৈছে তাতে আমাক নিমন্ত্ৰণ কৰিছে তো তাতে আমি যাবলৈ ওলাইছো আৰু ইমান আপোনালোকক মই ইমানেই মই সৌভাগ্য ক'ব লাগিব আপোনালোকৰ আগত মানে আজি এই চাহ জনজাতি লোকসকলৰ এইটো জাতীয় পোছাক হয় এই লালপাৰী যেটো বগা এইখন শাৰী আজি মই পৰিধান কৰিব বিচাৰিছো আৰু এই শাৰীখন মোৰ নিজৰে হয় মই যেতিয়া 2013 চনৰ পৰা 2018 চনলৈকে মই একল বিদ্যালয়ত মই আচাৰ্যৰ দায়িত্ব পালন কৰি আছিলো সেই সময়তে আমাৰ এই শাৰীখন মানে প্ৰয়োজন হৈছিল আমাৰ যেতিয়া বৰ্গ হয় তেনেকৈ তেতিয়া আমাৰ মানে প্ৰয়োজন হৈছিল তেতিয়াই মই এটো কিনি ৰাখিছিলো আৰু বহুত মৰমৰে বহুত যতনৰে মই এই শাৰীখন ৰাখিছো আৰু আপোনালোকক মই আজি এইটো পৰিধান কৰি আপোনালোকক মই দেখাব বিচাৰিছো আশা কৰো আপোনালোকে আমাৰ ভিডিওটি শেষলৈকে চাব বুলি আৰু যদি কোনোবা নতুন আছে প্লিজ লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব বুলি ৰেডি হৈ গল এতিয়া মই পুৰা ড্ৰেছ আৰু লাইক গলো সাজনজাতি নিচিনা লাগিছে নে মানুহবাদী সকল এতিয়া গৈ অকমান নাচিম আৰু আপোনালোকক তাত মই পূজাৰ কি দেখাব পাৰো আপোনালোকে শেষলৈকে চাব তেতিয়া বুজি পাব যিখিনি পাৰো মই কৰিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাব চেষ্টা কৰিম তেনেহলে বলক আমাৰ ভিডিওটি উপভোগ কৰো এইফালে আমাৰ ছোৱালী পুৰা মেকআপত ব্যস্ত কৰম নাচিব আমাৰ দুৰ্গাৰ ছোৱালী কি নাম আছিল মাইনা কৈ দিয়া পৰিস্মিতা ভূমিজ আৰু তোমাৰ আনিছা পানিকা তাই বোলে তেজপুৰ বালিপালাৰ এয়া কৰম চাব আহিছে এইফালে চাই দিয়া অকমান পুৰা মেকআপত লাগি আছে পিছত লগ পাম ন তাতে কৰি থাকা এইফালে ময়ো ৰেডি হৈ গলো এতিয়া যাবলৈ লাইছো টাৱৈ ঘৰত আহিছিলো আপোনালোকক দেখাইছো ৰেডি ন এতিয়া ক'ত যাম কৈ দিয়া কৰম পূজাত যাম আমি এতিয়া সকলোৱে এইফালে আলহী কৰ তেজপুৰৰ কি হয় হয় নেকি খুৰখালি ল'ৰা এইফালে আমাৰ বোৱাৰী এইফালে টিকলি ন আমি কৰম খাব আহিছো মোৰ নাচা চাব যাবনে নাই হা মই নাচিম নহয় আজি দেই পুৰা সেইটো ধৰাচোন আমি পুৰা ৰেডি হৈ গলো এইফালে মোৰ ভাই পুৰা বাই ভাই নিচিনা দেখিছেনে আপোনালোকে আজি পুৰা জনজাতি ড্ৰেছ পিন্ধিছো এতিয়া আকৌ যাম বলা পুৰা ড্ৰেছত আহিছো আহিছো এয়া আমি আহি আৰম্ভণিতে পালোহি আৰম্ভণি আৰতি কৰি আছিলে সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াতে আহি কাৰণ অসমত বাস কৰা অতি গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী অসমৰ এই চাহ জনগোষ্ঠী লোকসকলে পালন কৰে কৰম পূজা অৰ্থাৎ কৰম পৰব বুলিও কোৱা হয় কৰম পূজাৰ অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ প্ৰধান জাতীয় উৎসৱ বুলি ক'ব পাৰি কৰম পূজাৰ মূলতঃ এটা কৃষিভিত্তিক উৎসৱ হয় কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনৰ লগত একাত্ম হৈ থাকে আৰু চাহ জনগোষ্ঠীৰ লোকসকল জীৱনৰ লগত কৰম পূজাৰ লগত বিশ্বৰিত পৰস্পৰাগত কলা সংস্কৃতি ৰীতি নীতিসমূহ ঐতিহাসিকভাৱে সম্পৃক্ত হৈ আছে সঁচাকৈ সেইকাৰণে বহুত বেছি কৰম পূজাত আমাৰ ভাল লাগে এনেকৈ উৎসৱবোৰত আমি জড়িত হ'বলৈ পাৰিলে লগতে শ্ৰমজীৱী চাহ শ্ৰমিক সকলে কৃষি তথা উৰ্বৰতাৰ
প্ৰতীক ৰূপে এই কৰম পূজা পালন কৰে। সকলো ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ কৃষি কাৰ্য কৰিব পাৰে আৰু শস্য যাতে নদন বদন হয়, এই উদ্দেশ্যেৰেহে কৰম পূজা পালন কৰা হয়। কৰম পূজা ভিন্ন ভিন ঠাইভেদে কৰমৰ ক'ৰবাত 3 দিন কৰে বুলি কৈছে, ক'ৰবাত 5 দিন, লগতে ক'ৰবাত 7 দিনো কৰে। আৰু ইয়াতে 5 দিনৰ পিছত কৰা হৈছে আমাৰ মেঘাই জাৰণি গাঁওখনত। সঁচাকৈ আমি প্ৰত্যেক বছৰে ইয়াত জড়িত থাকোঁ, ভাল লাগে সেইবাবে। আৰু আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ যে যিসকল কৰমতি হয়, এয়া তেওঁ কাহিনীকাৰ হয় চন্দ্ৰ টুডু। তেখেতেও কাহিনী কৈ আছে, কৰমৰ বিষয়, এই কৰম কাহিনী এটা আছে, সেইটো বিষয় কৈছে। আৰু লগতে কৰমতিসকলৰ যিটো নীতি নিয়ম, তেখেতসকলে যিটো এইকেইদিন নীতি নিয়ম পালন কৰে, সেই নীতি নিয়মবোৰ শুনি সঁচাকৈ বহুত বেছি ভাল লাগে। সিহঁতে সিদ্ধ আহাৰ গ্ৰহণ কৰিব লাগে বুলি কৈছে। তেল হালধি যুক্ত আঞ্জা আৰু পিঠাজাতীয় খাদ্য গ্ৰহণ নকৰে এনেকুৱা বুলি কৈছে। গৰম আহাৰ গ্ৰহণ কৰিব নোৱাৰে। মূৰ বা চুলি মাথাটো আঙুলিৰে খজুৱাব নোৱাৰে কৈছে। তাৰপিছত চুলিও খুন্দিয়াব নোৱাৰে বুলি কৈছে। তো তেনেকৈ মাছ মাংসটো নচলে, এইবোৰ খাব নোৱাৰে। আৰু ৰাতিত শুওঁতেও চিধা হৈ শুব লাগে বুলি কৈছে। সেইবোৰ নীতি নিয়মবোৰ কৈছে। তো সঁচাকৈ ইমান নীতি নিয়মৰ মাজত এইবোৰ কৰিব লাগে। আৰু তেতিয়াহে বোলে তাত যিটো শস্য তেখেতসকলে কৰে সেইটো ধুনীয়া সেউজীয়া হয় আৰু ভাঙি নাযায়, তেনেকৈ বহুত সুন্দৰভাৱে হয়